ডুমডুমাই কৰ্দৈগুৰিত গৰাখহনীয়াৰ ভয়াৱহ ৰূপ। কেমেৰাৰ সন্মুখতে নৈত জাহ গৈছে বাসগৃহ, গছ-গছনি। কাণ খাৰ নাই জিলা প্ৰশাসন কিংবা জনপ্ৰতিনিধিৰ। প্ৰথমটো বাৰিষাত ৰাজ্যত বান পৰিস্থিতি ভয়ংকৰ ৰূপ লোৱাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি অঞ্চলৰ নৈপৰীয়া ৰাইজে সন্মুখীন হৈছে ভয়াৱহ গৰাখহনীয়াৰ। 1992 চনৰ চুমনি বানচিঙা ডিব্ৰু-চৈখোৱা অভয়াৰণ্যৰ কাষৰে যোৱা অনন্ত নলাৰ প্ৰথম অৱস্থাৰ ডাঙৰি নৈৰ সুঁতিলৈ পৰ্যবেক্ষিত হোৱাৰ পাছতে ক্ৰমান্বয়ে গৰাখহনীয়াৰ কবলত পৰি সাধাৰণ সুঁতিটোৱে বিৰাট ব্ৰহ্মপুত্ৰৰ ৰূপ ধাৰণ কৰে। সাম্প্ৰতিক প্ৰতিটো বাৰিষাৰ বানৰ কবলত পৰি বৃহৎ কৰ্দৈগুৰি অঞ্চলজোৰা গৰাখহনীয়াৰ সংহাৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছিল। বিগত কেইদিনমান পূৰ্বে নেৰানেপেৰা বৰষুণে ব্ৰহ্মপুত্ৰৰ পানী ফেনে ফুটুকাৰে বৃদ্ধি হৈ অহাৰ সমান্তৰালকৈ নৈপৰীয়া অঞ্চলতো ভয়াৱহ গৰাখহনীয়াৰ কবলত পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে অঞ্চলটোৰ 20খনতকৈ অধিক গাঁও গৰাখহনীয়াৰ কবলত পৰি নিশেষ হোৱাৰ উপৰিও বৰ্তমান তীব্ৰ গতিত গৰাখহনীয়া হৈ আছে। তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি প্ৰতিম নেওগৰ নেতৃত্বত আছুৰ এটি সজাতি দল আজি কৰ্দৈগুৰি অঞ্চল পৰ্যবেক্ষণ কৰে। আছুৰ দলটোৱে গৰাখহনীয়াৰ কবলত পৰা ঘৰ-ভেটি হেৰুওৱা নৈপৰীয়া খিলঞ্জীয়া লোকসকলৰ খবৰ লোৱাৰ সময়ছোৱাতে কেমেৰাৰ সন্মুখত চপৰে চপৰে মাটি, গছ-গছনি আৰু বাসগৃহ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে। স্থানীয় লোকে অভিযোগ আনিছে বৰ্তমানলৈকে জিলা প্ৰশাসন কিংবা কোনো এগৰাকী জনপ্ৰতিনিধিয়ে অঞ্চলটোত উপস্থিত হোৱা নাই। অঞ্চলটোৰ ভয়াৱহ গৰাখহনীয়া প্ৰত্যক্ষ কৰি আছু জিলা সভাপতিগৰাকীয়ে জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত হোৱাৰ বাবেই সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে আছু নেতৃত্বই তীব্ৰ ক্ষোভ উজাৰা পৰিলক্ষিত হৈছে। আপোনালোকৰ কেমেৰা সন্মুখতে যি ধৰণে বান গৰাখহনীয়া হৈছে, যি ধৰণে ইয়াত খিলঞ্জীয়া মানুহসকলৰ গাঁওবিলাক নিৰাপত্তা নাই, ইয়াত বাগিচা সকলো গৈছে, এই কথাখিনি আমি এটা বস্তু উপলব্ধি কৰি খুব দুখ লগা পৰিৱেশ, এটা খুব আৱেগিক মুহূৰ্ত, যেতিয়া নিজৰ সপোনৰ ঘৰখন চকুৰ সন্মুখত এনেকৈ খুলি তেওঁলোকে আঁতৰাই নিবলগীয়া হৈছে। এইবিলাক বিষয়ে আচলতে চৰকাৰৰ যি দিল্লী দিছপুৰত বহি থকা সেই কঠোৰ মনৰ মানুহৰ মানসিকতা থকা ব্যক্তিসকলৰ মন মগজত ক্ৰিয়া কৰিছে নে নাই? তেওঁলোকে ইয়াত আহিছে, ইয়াত আহি তেওঁলোকে কেৱল ৰাজনীতি কৰিছে। আজি প্ৰায় 30-35 বছৰ এইটো সমস্যা, 30-35 বছৰ কংগ্ৰেছৰ চৰকাৰ, বিজেপি চৰকাৰ, এজিপি চৰকাৰ সকলো আহিলে, কেৱল ৰাজনীতি হ'ল। ৰাজনীতিৰ বাৰে কি হ'ল? তেওঁলোকে ভোট ললে, পেকেজ ঘোষণা কৰিলে, বাৰিষা টাইমত পেকেজৰ কাম কাজ আৰম্ভ কৰিলে, পেকেজৰ টকাখিনি খাই পেলালে। এই ধৰণে কাম কাজসমূহ চলি আহিছে আজি দশক দশক ধৰি। খিলঞ্জীয়া মানুহৰ মাটি পতা নিৰাপত্তা নাইকিয়া হৈছে। খিলঞ্জীয়া মানুহৰ মাটি বন্ধকত ৰাখি, খিলঞ্জীয়া মানুহৰ জীৱনৰ নিৰাপত্তা নাৰাখি তেওঁলোকে কেৱল টকা খাই থকা যিটো ব্যৱস্থা কৰিছে এই বিভাগটোৱে, এই মন্ত্ৰীসকলে, তেওঁলোকে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ পাব। আৰু এটা কথা, অসমে বাৰে বাৰে আমি অসমক মাহিয়াই দৃষ্টিৰে কিয় চাই দিল্লীয়ে মাহিয়াই দৃষ্টিৰে চাইছে কাৰণ আমি এবাৰ চাহ দিছো, তেল দিছো, সকলো ধৰণৰ সম্পদ দিছো, ৰাজহ দিছো। কিন্তু বিহাৰত বানপানী হোৱাৰ লগালগ বা অন্য ৰাজ্যত বানপানী হোৱাৰ মুখ্যমন্ত্ৰীয়ে তাত ভিজিট কৰে, মুখ্যমন্ত্ৰীয়ে 1000 কোটি টকাৰ পেকেজ ঘোষণা কৰি দিয়ে। আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে গৈ কেন্দ্ৰীয়ত গৈ দিল্লী দিছপুৰ হাতে ভৰিয়ে ধৰি 200-300 কোটি আনি ইয়াত দম্ভালি মাৰি নাই অসমত বোলে ইমান টকাৰ পেকেজ দিয়া যায়। অসমে কিমান ৰাজহ দিছে সেই কথাটো তেওঁ কম্পেয়াৰ কৰিব লাগে। প্ৰথম অসম আৰু বিহাৰৰ মাজত পাৰ্থক্য কিমান? অসমে কিমান কৰ দিয়াৰ পিছত অসমৰ অৱস্থাটো কিয় এনেকুৱা হৈ আছে? অসমীয়া মানুহৰ জীৱনৰ প্ৰতি নিৰাপত্তা কিয় দায়বদ্ধতা নহয়? আমি কোৱা নাই ভাৰতৰ বিভিন্ন অনুষ্ঠান ৰাজ্যৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব, কিন্তু অসমক মাহিয়াই দৃষ্টিৰে চাই যে এজন কেন্দ্ৰীয় মন্ত্ৰী ইয়াত আহি উপস্থিত নহয়। আৰু ইয়াত এজন মুখ্যমন্ত্ৰী আছিল প্ৰাক্তন সৰ্বানন্দ, কেন্দ্ৰীয় মন্ত্ৰী, জাহাজ মন্ত্ৰী হয়, তেওঁ এতিয়া নিৰ্বাচনৰ প্ৰক্ৰিয়াত ঘূৰি ফুৰিছে। তেওঁ নিজৰ আহিবলগীয়া 26ত কেনেধৰণে নিজৰ মানুহক টিকেট দিব লাগে সেই ৰাজনীতি এতিয়া বিজেপি নেতাসকল মগন। কিন্তু এতিয়া যে ইয়াত ভুগি থকা সাধাৰণ ভোটাৰ খিলঞ্জীয়াৰ ৰাইজ কেনেধৰণৰ মৰ্ম বেদনাত জীয়াই আছে, এইসকলে দিল্লীত বহি থকা, অট্টালিকাত বহি থকা মন্ত্ৰী বিধায়কসকলে বুজি নাপাব। ইয়াত আৰু জিলাখনত এজন মন্ত্ৰী আছে, তেওঁ এতিয়া আহি ইয়াত উপস্থিত হ'ব লাগে। তেওঁ এইটো সমষ্টি আছিল, সমষ্টি বাইদে ওলাই গ'ল, মাকুম সমষ্টি হ'ল। যেতিয়াবা মাকুম সমষ্টি কৰি দিলে, কোনো বিধায়ক নথকাৰ বাবে পানীত নচৰা, আচলতে পানীত নচৰা হাঁহ চৰিব নোৱাৰা অৱস্থা তেওঁলোকৰ অৱস্থা কৰি ৰাখিছে। ইয়াত যিসকল পুৰা তত্বাৱধানৰ দায়িত্বত আছে আমাৰ মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ, তেওঁতো আজৰিয়ে নাই।
তেওঁ কেৱল সাংসদ দিল্লীত বহি আছে, জীৱন যাপন কৰি। আমি কৈছো আপোনালোকৰ যোৱাবাৰ আপোনাৰ মুখ্যমন্ত্ৰী গাদী গ'ল, এইবাৰ কিন্তু আপোনাৰ গোটেই চৰকাৰে গুচি যাব যদি এনেকুৱা ধৰণৰ কথা থাকে। আৰু ইয়াৰ লগত আমি স্পষ্ট দাবী, বিজ্ঞানসন্মতভাৱে ব্যৱস্থা ল'ব লাগিব, স্থায়ী সমাধান কৰিব লাগিব। যিসকলে বান ঘৰ সম্পত্তি গ'ল তেওঁলোকৰ নিৰাপত্তা দিব লাগিব। আৰু চকুৰ সন্মুখত এনেকে খহি আছে, তেওঁলোকক দেখক। আপোনালোকে আজি আমাৰ উপলব্ধি কৰিছো, ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী, মৰা নকল আছে, মটকসকল, আমাৰ চাহ জনগোষ্ঠী ভাগ, তেওঁলোকৰ অৱস্থা কি আজিৰ দিনত? এই সকলক সংস্থাপন দিব লাগিব, নিৰাপত্তা দিব লাগিব। আৰু এটা বিশেষকে একদম স্পষ্ট কথা, অসমৰ বানপানী সমস্যাক ভাৰতৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব, অন্যথা আমি জিলা ছাত্ৰ সন্থাই কিন্তু ধাৰাবাহিকভাৱে আন্দোলন কৰিম। আমি স্পষ্ট কৈছো, আমি 7 তাৰিখৰ দিনাখন আমি মন বান্ধি লৈছো যে আমি 30 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিম, তাৰ পৰৱৰ্তী সময়ত আমি অন্বেষণ কৰিম, তাৰ পৰৱৰ্তী সময়ত কিন্তু আমি গণতান্ত্ৰিকভাৱে ৰাজপথ পৰ্যন্ত বন্ধ কৰি দিব লাগিব। যদি খিলঞ্জীয়া মানুহ এনেকৈ থাকিব লাগে গাঁৱত, তেতিয়াহ'লে ৰাজপথত চলাচল কৰি কি লাভ আছে? সকলো ধৰণৰ পাতপৰ আমি বন্ধ কৰিবলৈ প্ৰস্তুত হৈ আছো। আপোনালোকে দেখিছে এই ঘৰখন দেখিছে, খিলঞ্জীয়া মানুহৰ ঘৰ। খিলঞ্জীয়া মানুহৰ ঘৰখন আমাৰ চকুৰ সন্মুখত, সংবাদ মাধ্যমৰ চকুৰ সন্মুখত এই ধৰণে গুচি গৈছে। আৰু ইয়াৰ ঘৰৰ মানুহে, খিলঞ্জীয়া মানুহে কান্দি কান্দি নিজৰ আপোন ঘৰখনৰ পৰা গুচি যাবলগীয়া হৈছে। তাতকৈ আৰু দুখৰ কথা, তাতকৈ আৰু বেদনাৰ কথা খিলঞ্জীয়া মানুহৰ কি হ'ব পাৰে? নিৰ্বাচিত এখন চৰকাৰ থকাৰ পিছত খিলঞ্জীয়া মানুহে এই ধৰণে বেদনা লৈ কান্দি কান্দি নিজৰ আপোন ঘৰখনৰ পৰা গুচি যাবলগীয়া হোৱাটো, নিজৰ আপোন ঘৰখন চকুৰ সন্মুখত বান আৰু গৰাখহনীয়াত গুচি যাবলগীয়া হোৱাটো, তাতকৈ আৰু বেদনাৰ কথা, তাতকৈ আৰু দুখৰ কথা কেতিয়াও হ'ব নোৱাৰে। আৰু এই কথাখিনি অসমৰ মুখ্যমন্ত্ৰীয়ে দেখা উচিত, অসমৰ মুখ্যমন্ত্ৰীয়ে জনা উচিত। কিন্তু অসম চৰকাৰে এই বেদনাৰ কথাখিনি নাজানে, অসম চৰকাৰে এই দুখৰ কথাখিনি নাজানে। খিলঞ্জীয়া মানুহ, এতিয়া আমাৰ প্ৰশ্ন, কিমানজন খিলঞ্জীয়া মানুহ এই ধৰণে নদীত উটি গ'লে অসম চৰকাৰে হাৰ পাব? এই ধৰণে কিমানখন খিলঞ্জীয়া মানুহৰ ঘৰ চকুৰ সন্মুখত নদীত বান আৰু গৰাখহনীয়াত গুচি গ'লে অসম চৰকাৰে হাৰ পাব? এইখিনি আমাৰ প্ৰশ্ন। আমাৰ যিগৰাকী জাতীয় নায়ক বুলি কওঁ সৰ্বানন্দ সোণোৱালৰ এইটো সমষ্টি, সৰ্বানন্দ সোণোৱালে কিমানজন খিলঞ্জীয়া মানুহৰ ঘৰ উটি গ'লে, কিমানখন খিলঞ্জীয়া মানুহৰ গাঁও গুচি গ'লে তেওঁ হাৰ পাব? এইটো আমাৰ প্ৰশ্ন। কালি আমি এজন আমাৰ মেধাৱী ছাত্ৰক হেৰুৱাইছো, ইয়াতকৈ আৰু দুখৰ কথা হ'ব নোৱাৰে। মেধাৱী ছাত্ৰজনে ঘৰ চলাবৰ কাৰণে হাজিৰা কৰিছিল, হাজিৰা কৰি ঘৰলৈ গৈ থকা অৱস্থাত এইখন নদীত উটি গৈছে, তাতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে। এই ধৰণৰ বেদনা, এই ধৰণৰ দুখ খিলঞ্জীয়া মানুহক দি কোনো এখন চৰকাৰে থাকিব নোৱাৰে। এই কথাখিনি আমি স্পষ্ট। যদি এই খিলঞ্জীয়া মানুহ এই ধৰণৰ দুখৰ বেদনাৰ মাজত থাকে, তেতিয়াহ'লে কিন্তু যিদিনাখনে আমি ৰাজপথলৈ ওলাম, খিলঞ্জীয়া মানুহ যিদিনাখনে ৰাজপথলৈ যাব, তো অসম চৰকাৰ কোনো কাৰণত শান্তিয়ে থাকিব নাপাব। এই কথাখিনি আমি স্পষ্টকে কৈছো। আৰু এতিয়া অতি শীঘ্ৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰক, অতি শীঘ্ৰে শিবিৰৰ ব্যৱস্থা কৰক, যাৱতীয় ব্যৱস্থাখিনি কৰক। এই কথাখিনি দাবী জনাইছো। আৰু আমি সংবাদ মাধ্যমকো ধন্যবাদ জনাইছো, তেখেতসকলে এই ব্যৱস্থাটো অতি শীঘ্ৰে সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী জনাইছো যাতে এই ব্যৱস্থাটো অতি শীঘ্ৰে কৰে। আৰু আমি সংবাদ মাধ্যমকো ধন্যবাদ জনাইছো যে আপোনালোকে এই ধৰণৰ দুখৰ সময়ত আমাৰ সহভাগী হোৱাৰ বাবে ধন্যবাদ। যিহেতু দেখা পোৱা গৈছে মাননীয় উপায়ুক্ত মহোদয় এই স্থানত উপস্থিত হৈছে নেকি? নিশ্চিতভাৱে আমি বাৰম্বাৰ জিলা উপায়ুক্ত মহোদয়ক এই বিষয়ত অৱগত হোৱাৰ পিছতো আজিৰ তাৰিখলৈকে 2 দিন হৈ গ'ল। কালি আমি এজন ল'ৰা হেৰুৱাইছো আৰু বিগত 3টা দিন ধৰি ভয়াৱহভাৱে খহনীয়া হৈ থকাৰ পিছতো, এই ধৰণৰ ঘৰ যোৱাৰ পিছতো আমাৰ জিলা আয়ুক্ত মহোদয় কিন্তু উপস্থিত হোৱা নাই, জিলা প্ৰশাসনৰ কোনো মানুহ উপস্থিত হোৱা নাই। এইটো কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা। তো গতিকে আমি অতি শীঘ্ৰে জিলা আয়ুক্ত মহোদয়ক ইয়াত উপস্থিত হৈ আমাৰ যাৱতীয় ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। ডুমডুমাৰ পৰা ললিত তাঁতী ৰিপৰ্ট, ৰিপাব্লিক এনি।